নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাস চাকৰিৰ ব্যস্ততা ঘৰৰ পৰা আঁতৰত সৰু সজাত যিহেতুকে জুমুৰ বিনন্দিয়া আৰু সেই জুমুৰ বিনন্দিয়াতে ইতিমধ্যে পিতৃ আৰু কন্যাৰ মিলন ঘটিছে ডিব্ৰুগড়ৰ ৰজনীকান্ত তাঁতী নামৰ এগৰাকী আৰক্ষী জোৱান আৰু এই আৰক্ষী জোৱানগৰাকী আজি কেইবা দিনো ধৰি চাকৰিৰ ব্যস্ততা কৰ্মৰ ব্যস্ততাৰ বাবে নিজ ঘৰখনত উপস্থিত হ'ব পৰা নাছিল আৰু সৰু সজাত দুগৰাকীকৈ কন্যা সন্তান এগৰাকী প্ৰতীক্ষা আনগৰাকী পৰিস্মিতা আৰু প্ৰতীক্ষা পৰিস্মিতাক একেলগে লগ পালে পিতৃ ৰজনীকান্ত তাঁতীয়ে আৰু এক প্ৰকাৰ যেন মধুৰ মিলন ঘটিল পিতৃয়ে কন্যাক লগ পাই কন্যাই পিতৃক লগ পাই আনন্দত আত্মহাৰা হৈ উঠিল এই মুহূৰ্ত সবিশেষ চাকৰিৰ ব্যস্ততা ঘৰৰ পৰা দূৰত থকা পিতৃৰ মুখত হাঁহি সৰু সজাত দুই কন্যাক লগ পাই আনন্দত আত্মহাৰা জুমুৰ নাচিবলৈ আহি কৰ্তব্যত থকাৰ পিতৃক পালে দুই কন্যাই অসম আৰক্ষীৰ কৰ্মৰত জোৱানজন কৰ্তব্যৰ বাবে যাব পৰা নাছিল বহুদিন ঘৰলৈ আৰু ডিব্ৰুগড়ৰ ৰজনীকান্ত তাঁতী নামৰ আৰক্ষী জোৱানজনৰ দুই কন্যা আহিছে সৰু সজাইলৈ সৰু সজাই যেহেতুকে জুমুৰ নাচিব জুমুৰ নাচাৰ উদ্দেশ্যে সৰু সজাইত আহি পাইছে কন্যা পৰিস্মিতা তাঁতী আৰু প্ৰতীক্ষা তাঁতীক লগ পাই আনন্দিত হৈ পৰিল ৰজনীকান্ত তাঁতী আৰু ৰজনীকান্ত তাঁতীৰ দুগৰাকীকৈ কন্যা সন্তান এগৰাকীৰ নাম পৰিস্মিতা আনগৰাকী প্ৰতীক্ষা তাঁতী দুয়োগৰাকী কন্যাক পিতৃ ৰজনীকান্তে লগ পাই আনন্দত আত্মহাৰা হৈ উঠিল এক প্ৰকাৰ যেন সম্পৰ্কৰ মধুৰ মিলন জুমুৰ নাচিবলৈ আহি কৰ্তব্যত থকা পিতৃক লগ পাই আনন্দত আত্মহাৰা হৈ উঠিল দুই কন্যা সন্তান এই যে জুমুৰে এক প্ৰকাৰ যেন এতিয়া মনৰ মিলন ঘটাইছে আত্মাৰ মিলন ঘটাইছে আৰু এয়া ৰজনীকান্ত তাঁতী আৰু দুইফালে দুই কন্যা পৰিস্মিতা তাঁতী আৰু প্ৰতীক্ষা তাঁতী কৰ্তব্যৰ ব্যস্ততাৰ বাবেই কেইবাদিনো ধৰি কেইবা মাহ ধৰি ঘৰলৈ যাব পৰা নাছিল ডিব্ৰুগড়ৰ এগৰাকী ৰজনীকান্ত তাঁতী আৰু যাৰ বাবে সৰু সজাইলৈ আহিছিল দুই কন্যা পৰিস্মিতা তাঁতী আৰু প্ৰতীক্ষা তাঁতী পৰিস্মিতা তাঁতী আৰু প্ৰতীক্ষা তাঁতীক লগ পাই পিতৃ ৰজনীকান্ত তাঁতী আনন্দত আত্মহাৰা হৈ উঠিল লগতে দুই কন্যাই পিতৃ ৰজনীকান্ত তাঁতীক বহুদিনৰ মূৰত এনেদৰে লগ পাই আনন্দত আত্মহাৰা হৈ উঠিল একেলগে উঠিলে ফটো সৰু সজাইত এতিয়া এক বিনন্দীয়া পৰিৱেশ